নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ এবাৰ বিজেপি নেতাৰ ভূমি দখল বিজেপি নেতা কৰ্মী প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে এবাৰ খৰব হৈ পৰিছে দল সংগঠন ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতা কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে বিজেপি নেতা প্ৰকাশ কাশ্যপ ৰাজেশ গুপ্তাৰ বিৰুদ্ধে বৃহৎ ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে ৰাভা জনগোষ্ঠীক মাটি ঘূৰাই নিদিলে প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত একাংশ দল সংগঠনৰ এবাৰ লক্ষীপুৰ ৰাজচক্ৰ ৩৮ বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাৰ বিৰুদ্ধে অনা অসমীয়া বিজেপি নেতাই খিলঞ্জীয়াৰ মাটি দখল কৰাটো সহ্য নকৰোঁ কেইবাটাও ৰাভা সংগঠনে বয়কট কৰিলে বিজেপি নেতা আৰু কৰ্মীক মাটি ঘূৰাই নিদিয়ালৈকে প্ৰৱেশ কৰিব নোৱাৰিব ৰাভা অধ্যুষিত অঞ্চলত আন এটা খবৰ সকলো দোষ মুছলমানৰ ওপৰত জাপি দিয়াটো চৰকাৰৰ কাম উচ্ছেদিতই আৰক্ষীক আক্ৰমণ কৰাটো সম্পূৰ্ণ মিছা এই মন্তব্যৰে পাইকানৰ ঘটনাক লৈ পুনৰ খৰব বিধায়ক অখিল গগৈ পাইকানত সংঘটিত গুলীচালনাৰ উচিত তদন্ত হ'ব লাগে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে ৰাইজে আৰক্ষীক আক্ৰমণ কৰা বুলি বিজেপিয়ে প্ৰচাৰ কৰিছে বিজেপি চৰকাৰৰ উদ্দেশ্য আদানী আম্বানী ৰামদেৱক মাটি দিয়া বৃহস্পতিবাৰে পাইকানত বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰক্ষীয়ে পাইকানৰ ঘটনাক লৈ এনেদৰে খৰব বিধায়ক অখিল গগৈ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গৰুখুটিত গৰু চুৰ কৰা দেখা পালোঁ দুখীয়া মানুহৰ ঘৰ ভঙা সকলে নিজৰ ঘৰতো শান্তি নাপাব এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি বিভিন্ন ঠাইত বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে অবৈধ কয়লা খনি সিন্ডিকেট চলোৱা চৰকাৰে গছপুলি ৰুই দায়বদ্ধতা দেখুৱাব আহিছে গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চুৰহে দেখা পালোঁ এনেদৰে চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে সাংসদ গৌৰৱ গগৈ দিব লৈছো আন এটা খবৰ উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ'ব আমছু মানৱ অধিকাৰ আয়োগতো স্মাৰক পত্ৰ প্ৰদান কৰিছে আমছুৱে উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ সহায় বিচাৰিলে আমছুৱে উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব আমছু ৭টাকৈ দাবীৰে মানৱ অধিকাৰ আয়োগক ব্যৱস্থা লোৱাৰ আহ্বান আমছুৰ অসমত ভয়াৱহ গণ আন্দোলনৰ হুংকাৰ আমছুৰ অসমৰ মুছলমানৰ সুৰক্ষাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰতিবাদ কৰিব আমছুৱে অসমৰ ভূমিহীন মানুহৰ মানৱ অধিকাৰ খৰ্ব কৰিছে বিজেপি চৰকাৰে খাদ্য পানী আৰু বিদ্যুতৰ অভাৱক ভুগিছে হাজাৰ হাজাৰ উচ্ছেদিতই মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰিছে চৰকাৰে শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে ৭,০০০ৰো অধিক উচ্ছেদিত পৰিয়ালৰ শিশু বঞ্চিত হৈছে শিক্ষাৰ পৰা দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাত ৰেপিড একশ্যন ফ'ৰ্চৰ মাৰাথন অভিযান খালী কৰা হৈছে পাইকান গোৱালপাৰা পাইকানত এতিয়া গলে গলে টহল দিছে আৰক্ষী দলে ৩১ জুলাইলৈ ৰেপিড একশ্যন ফ'ৰ্চে চলাব মাৰাথন অভিযান পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ পাইকানত কঠোৰ দৃষ্টি ৰাখিব প্ৰশাসনে কোনেও পুনৰ দখল কৰিব নোৱাৰিব পাইকানৰ বনাঞ্চল ২০০ ৰেপিড একশ্যন ফ'ৰ্চে দিব টহল বেদখলকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰএফে চলাব অভিযান মুখ্যমন্ত্ৰীৰ সকিয়নি পাইকানলৈ কোনো ঘূৰি আহিবলৈ আৰু সাহস নকৰে চিল হৈ গ'ল পাইকান কাইলৈৰ পৰা পাইকানৰ উচ্ছেদ কৰা ভূমিত আৰম্ভ হ'ব বৃক্ষৰোপণ এইবাৰ সাজু হৈ আছে আৰক্ষী ৩১ জুলাইলৈ পাইকানত থাকিব আৰএফ যিসকলে উত্তেজিত কৰে সেইসকলক দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ইতিমধ্যে ১০গৰাকীতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বিদ্যালয় জ্বলোৱা সকলো কোনোপধ্যে সাৰি নাযায় দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বিঘা বিঘা মাটি দখল কৰি অসমৰ অৰ্থনীতি সলনি কৰা লক্ষ্য বেদখলকাৰী একাংশই যিমান মাটি দখল কৰিছে সিমান মাটি খিলঞ্জীয়া অসমীয়াৰে নাই হিচাপ নাইকিয়াকৈ মাটি দখল কৰি উৰিয়াম ঘাটত তামোলৰ বাগান খুলিছে বেদখলকাৰীয়ে তামোলৰ বাগান খুলি ম্যানমাৰৰ চুপাৰীৰ লগত মিহলাই অসমত চলি আছে উৰিয়াম ঘাটত চলা বেদখলক লৈ ভয়ংকৰ তথ্য ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ সৰু সজাত ৮০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব অত্যাধুনিক মেদান চিকিৎসালয় কাষতে নিৰ্মাণ হ'ব পঞ্চতাৰকা হোটেল ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট এই কেবিনেটেই কেইবাটাও সিদ্ধান্তত অনুমোদন জনায়
মুখ্যমন্ত্ৰী এটি কলি দুটিপাত আঁচনি ৰূপায়ণৰ বাবে অসম কেবিনেটে ৩৪২ কোটি টকাৰ আৰ্থিক অনুমোদন জনায়। সমগ্ৰ ৰাজ্যৰ প্ৰায় ৭ লাখ শ্ৰমিক কৰ্মচাৰীক সামৰি প্ৰতিজন যোগ্য হিতাধিকাৰীক ৫,০০০ টকাৰ একক কিস্তিত এই ধনৰাশি প্ৰদান কৰা হ'ব। লগতে গুৱাহাটীৰ সৰুসজাইত ৫০০ বিচনাযুক্ত মেদান হাস্পতাল, ১০০ বিচনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয়, ৫ তাৰকাযুক্ত লেমন ট্ৰী হোটেলৰ বাবে এডভান্টেজ আছাম 2.0 অধীনত ভূমি আবণ্টনো মন্ত্ৰীসভাই অনুমোদন জনায়। ৮০০ কোটি টকাৰ ব্যয় মুঠ বিনিয়োগেৰে এই প্ৰকল্পসমূহে প্ৰায় ২,৭০০ চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। কেবিনেটে অসমত প্ৰতিবন্ধীসকলৰ অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰালয়ক ভূমি আবণ্টন কৰা প্ৰিমিয়াম ৰেহাইৰ অনুমোদন জনায়। চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শিক্ষক কোৱাৰ্টাৰ আৰু ছাত্ৰাবাস নিৰ্মাণৰ বাবে মুঠ প্ৰকল্প মূল্য ৩৫৮.২৮ কোটি টকা অনুমোদন জনোৱা হয়। ইয়াৰ উপৰিও মিছন বসুন্ধৰা 3.0ৰ অধীনত কেবিনেটে ৰাজ্য চৰকাৰৰ নিৰ্গম বৰ্ড, কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু অব্যক্তিগত ন্যায়িক সত্তাকে ধৰি মুঠ ৩,৬৫৬টা প্ৰকল্পৰ বাবে ভূমি আবণ্টনত অনুমোদন জনায়। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। ৰাহুল গান্ধীৰ গোপন বৈঠকৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত। কংগ্ৰেছৰ আজি গুৰুত্বপূৰ্ণ গোপন বৈঠকত কি কথা হৈছিল সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া। সঁচাকৈয়ে কংগ্ৰেছত আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট? সময়ে সময়ে কংগ্ৰেছৰ ভিতৰুৱা খবৰ লাভ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে নিজেই ব্যক্ত কৰি আহিছে। আজি পুনৰ কংগ্ৰেছত নিজৰ এজেণ্ট থকা কথাৰ প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলৰ শীৰ্ষ পৰ্যায়ৰ বন্ধ কোঠাৰ বৈঠকৰ খবৰো পালে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভিতৰুৱা খবৰ পোৱাৰ কথা নিজেহে দাবী কৰিছে। গুৱাহাটীত আজি উপস্থিত হোৱা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বন্ধ কোঠাৰ ভিতৰত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত হোৱা সকলো কথাৰ খবৰ পালে মুখ্যমন্ত্ৰীয়ে। কিন্তু কেনেকৈ নিশ্চয় সেই বৈঠকত মুখ্যমন্ত্ৰীৰ মানুহ আছে। কংগ্ৰেছৰ আজিৰ গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। গোপন বৈঠকত কি কথা হৈছিল সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া। কিন্তু এই প্ৰতিক্ৰিয়াৰ যোগেদি মুখ্যমন্ত্ৰীয়ে বন্ধ কোঠাৰ ভিতৰত ৰাহুল গান্ধীয়ে কোৱা কথা ৰাজহুৱা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, লিখি লওক, হিমন্ত বিশ্ব শৰ্মাক নিশ্চিতকৈ জেললৈ পঠাম। ঠিক এই বাক্যশাৰীয়ে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছৰ ৰাজনৈতিক বিষয় সম্পৰ্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে। তেওঁ মাত্ৰ এই কথাটো কম বুলি অসমলৈ আহিছে যদিও দুৰ্ভাগ্যবশত নেতাগৰাকীয়ে পাহৰিয়ে গ'ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বৰ্তমান জামিনতহে মুকলি হৈ আছে। তেওঁলৈ মোৰ শুভকামনা। দিনজোৰাকৈ অসমৰ অতিথ্য উপভোগ কৰক। এয়া আছিল সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিয়া নিজৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছৰ ৰাজনৈতিক বিষয় সম্পৰ্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কি কৈছে। অৰ্থাৎ বৈঠকত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিষয়ে ভিতৰৰ পৰা কোনোবাই মুখ্যমন্ত্ৰীক জনাইছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণে বৈঠকত আলোচনা হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই যদিও কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ এজেণ্ট থকাটো নিশ্চিত। কাৰণ ইয়াৰ পূৰ্বেও বহুবাৰ ইয়াৰ প্ৰমাণ দিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধ কোঠাৰ গোপন বৈঠক মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰি দিয়াৰ বিষয়টোক ৰাহুল গান্ধী আৰু দলৰ নেতৃত্বই কিদৰে লয় সেয়া লক্ষণীয় হ'ব। উল্লেখ্য যে সামাজিক মাধ্যমত দিয়া মুখ্যমন্ত্ৰীৰ পোষ্টটোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। ইফালে গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মন্ত্ৰী পীযুষ হাজৰিকায়ো ৰাহুল গান্ধীক সমালোচনা লক্ষ্য কৰি লয়। এটা ভিডিঅ' আপলোড কৰি সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছে অসমৰ সংস্কৃতিক সন্মান নজনায়, এয়া কোনো নতুন কথা নহয়। আজি গুৱাহাটীলৈ অহা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে অসমীয়া গামোচাখন নিপিন্ধা পুনৰ কথা প্ৰমাণ কৰিলে। তেখেতে অসমক ভাল নাপায় সেয়া সৰ্বজনবিদিত। অন্ততঃ কংগ্ৰেছ কৰ্মীক সন্মান ৰক্ষাৰ কথাও তেখেতে চিন্তা নকৰিলে।